নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল পলকতে সংকেজি নটা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ 3 অক্টোবৰ নহয় 5 অক্টোবৰত বিটিসি চৰকাৰৰ শপত গ্ৰহণ 5 অক্টোবৰত বিটিসি চিফ হিচাপে শপত ল'ব হাগ্ৰামা মহিলাৰীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এই ঘোষণা বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ উল্লেখযোগ্য যে সদ্য ঘোষিত বিটিসি নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে হাগ্ৰামাৰ বিপিএফ দলে পৰৱৰ্তী খবৰ কেচুখাণ্ডতে সাপ ওলাইছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ শ্যামকানু মহন্তৰ ঘৰত এছআইটিৰ অভিযান চলোৱাৰ সময়ত কেতবৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে এছআইটিয়ে লাভ কৰিছে আন কেইবাটাও বিস্ফোৰক তথ্য এছআইটিৰ তালাচীত উদ্ধাৰ হৈছে ভয়ংকৰ বিত্তীয় খেলিমেলিৰ তথ্য এখন ফাৰ্মৰ নামত ব্যৱহাৰ কৰিছিল একাধিক পান কাৰ্ড শ্যামকানু মহন্তই ট্ৰেণ্ড এমএমএছৰ নামত উদ্ধাৰ হৈছে দুখনকৈ পান কাৰ্ড বহু বেনামী সম্পত্তিৰ তথ্য লাভ কৰিছে এছআইটিয়ে জব্দ হৈছে বহু চৰকাৰী বিষয়া আৰু বিভিন্ন কোম্পানীৰ নামৰ প্ৰায় 30টাকৈ চিলমোহৰ বিত্তীয় অনিয়ম জালিয়াতি প্ৰবঞ্চনাৰ তথ্য লাভ কৰিছে এছআইটিয়ে আৰু অনৈতিকভাৱে বিত্তীয় সুবিধা লাভৰ বহু তথ্য উদ্ধাৰ হৈছে এছআইটিৰ হাতত আৰু এই সন্দৰ্ভত শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ নতুনকৈ এফআইআৰ দাখিল কৰিছে চিআইডিয়ে শনিবাৰে নিশা চিআইডিয়ে শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰুজু কৰিছে আন এটা গোচৰ পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰিছে লুৰিণজ্যোতি গগৈয়ে জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ অনাৰ নামত ব্যয় হৈছে 7,356 ছিংগাপুৰ ডলাৰ আৰু এই ধন ব্যয় কৰিছিল ভাৰতীয় দূতাবাসে ভাৰতীয় উচ্চায়ুক্তক এই ধন ঘূৰাই দিব বুলি 20 ছেপ্টেম্বৰতে অসম চৰকাৰে জনাইছিল জুবিনৰ নশ্বৰ দেহ প্ৰবাসী অসমীয়াইহে ধন দি প্ৰেৰণ কৰা বুলি লুৰিণজ্যোতিয়ে অভিযোগ উত্থাপন কৰিছিল আৰু এই সন্দৰ্ভত এই প্ৰত্যুত্তৰ দিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অভিযোগ উত্থাপন কৰি কৈছে যে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰিছে লুৰিণজ্যোতি গগৈয়ে আৰু জুবিন গাৰ্গৰ মৃতদেহ ছিংগাপুৰৰ পৰা অসমলৈ অনাৰ যি ব্যয় হৈছে সেই ব্যয়ৰ পৰিমাণ হৈছে 7,356 ছিংগাপুৰ ডলাৰ আৰু এই সম্পূৰ্ণ ব্যয় বা খৰচ বহন কৰিছে অসম চৰকাৰে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যৰ বিশিষ্ট ছবি নিৰ্মাতা তিমথি দাস হানছেৰ দেশবাহান গুৱাহাটীৰ এখন চিকিৎসালয়ত 70 বছৰ বয়সত মৃত্যু হৈছে তিমথি দাস হানছেৰ উল্লেখযোগ্য যে জীৱন বাটৰ লগৰীকে ধৰি কেইবাখনো জনপ্ৰিয় ছবি নিৰ্মাণ কৰিছিল তিমথি দাস হানছেই আৰু হানছেৰ মৃত্যুত এতিয়া শোকস্তব্ধ ৰাজ্যৰ চলচ্চিত্ৰ জগত পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত দেশৰ বিশিষ্ট উদ্যোগপতি গৌতম আদানী জুবিন গাৰ্গৰ অকাল বিয়োগত শোকাহত গৌতম আদানী আৰু শোকস্তব্ধ পৰিয়ালক সমবেদনা জনালে গৌতম আদানীয়ে পুত্ৰ জিত আদানীৰ সৈতে জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হয় গৌতম আদানী আৰু জুবিন গাৰ্গক জনালে শ্ৰদ্ধাঞ্জলি পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ এটা দল আৰু আজি ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ এই দলটো অসম আৰক্ষীৰ এই দলটোত কোন কোন আৰক্ষী বিষয়া আছে বা কোন কোন আৰক্ষী বিষয়া ছিংগাপুৰলৈ যাব চাওঁ আহক ছিংগাপুৰলৈ যাব এছপি সুধাকৰ সিং এছপি তুৰণ গোৱেল এই দুগৰাকী বিষয়া যাব ছিংগাপুৰলৈ মঙলবাৰে ছিংগাপুৰ অভিমুখে উৰিব এই আৰক্ষীৰ দলটো আৰু ছিংগাপুৰত হোটেল ইয়ট জেনেৰেল হাস্পাতাল সকলোতে চলিব অসম আৰক্ষীৰ এই দলটোৰ তদন্ত অভিযান পৰৱৰ্তী খবৰ 1 অক্টোবৰৰ পৰা সলনি হ'ব 5টাকৈ গুৰুত্বপূৰ্ণ নিয়ম ইউপিআই অৰ্থাৎ গুগল পে ফোনপে পেটিএমৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছৰ চিলিণ্ডাৰলৈকে আৰু ৰেলৰ টিকটৰ পৰা আৰম্ভ কৰি পেঞ্চনলৈকে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হ'ব আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত 1 অক্টোবৰৰ পৰা কি নিয়ম সলনি হ'ব চাওঁ আহক
আগন্তুক 1 অক্টোবৰৰ পৰা ৰেলৰ টিকট পেঞ্চন UPI আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সৈতে জড়িত কেইবাটাও নিয়মত পৰিৱৰ্তন হ'ব। আমি আপোনালোকক সেই নিয়মসমূহৰ বিষয়ে জনাম যিবোৰত 1 অক্টোবৰৰ পৰা পৰিৱৰ্তন হ'ব। প্ৰথম নিয়মটো হৈছে ৰেলৰ টিকটৰ সৈতে জড়িত নিয়ম। কি এই নিয়ম চাওঁ আহক। ৰেলৱেৰ টিকটৰ জালিয়াতি ৰোধ কৰিবলৈ টিকট বুকিঙৰ নিয়মত পৰিৱৰ্তন কৰিছে। এই নিয়ম 1 অক্টোবৰ 2025 পৰা কাৰ্যকৰী হ'ব। নতুন নিয়ম অনুসৰি টিকট কাউণ্টাৰ খোলাৰ প্ৰথম 15 মিনিটৰ ভিতৰত কেৱল সেইসকল লোকেহে টিকট বুক কৰিব পাৰিব যিসকলৰ আধাৰ কাৰ্ড IRCTিৰ সৈতে লিংক কৰা আছে। বৰ্তমান এই নিয়ম কেৱল তৎকাল টিকট বুকিঙৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। আৰু দ্বিতীয় নিয়মটো হৈছে UPI অৰ্থাৎ গুগল পে, ফোনপে, পেটিএমৰ সৈতে জড়িত নিয়মৰ পৰিৱৰ্তন। 1 অক্টোবৰৰ পৰা UPI অৰ্থাৎ ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচৰ কিছুমান ডাঙৰ নিয়ম সলনি হ'ব। NPCIয়ে যি নতুন নিয়ম প্ৰণয়ন কৰিছে তাৰ প্ৰভাৱ ফোনপে, গুগল পে আৰু পেটিএমৰ দৰে এপৰ ওপৰত পৰিব। সবাতোকৈ ডাঙৰ পৰিৱৰ্তন হ'ল P2P অৰ্থাৎ পিয়াৰ টু পিয়াৰ লেনদেনৰ সুবিধা আঁতৰোৱাৰ সম্ভাৱনা আছে। এই পদক্ষেপ ব্যৱহাৰকাৰী সুৰক্ষা বৃদ্ধি আৰু অনলাইন জালিয়াতি ৰোধৰ বাবে গ্ৰহণ কৰা হৈছে। অৰ্থাৎ 1 অক্টোবৰ 2025 পৰা আপুনি UPI এপৰ জৰিয়তে পোনপটীয়াকৈ এজনৰ পৰা আনজনলৈ ধন প্ৰেৰণৰ বিকল্প ব্যৱহাৰ কৰিব নোৱাৰিব। তাৰ পিছৰ নিয়মটো হৈছে পেঞ্চনৰ সৈতে জড়িত নিয়মৰ পৰিৱৰ্তন। 1 অক্টোবৰ 2025 পৰা NPS অৰ্থাৎ নেশ্যনেল পেঞ্চন ছিষ্টেমতো কিছুমান ডাঙৰ পৰিৱৰ্তন হ'ব। এতিয়া বেচৰকাৰী গ্ৰাহকে তেওঁলোকৰ সম্পূৰ্ণ পেঞ্চনৰ ধন অৰ্থাৎ 100% ইকুইটি অৰ্থাৎ শ্বেয়াৰ মাৰ্কেটৰ সৈতে জড়িত আঁচনিত বিনিয়োগ কৰিব পাৰিব। পূৰ্বে এই সীমা আছিল মাত্ৰ 75%। ইয়াৰ উপৰিও ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলেও এতিয়া প্ৰাণ খোলাৰ বাবে চাৰ্জ দিব লাগিব। প্ৰাণ কিট 18 টকা, ফিজিকেল প্ৰাণ কাৰ্ড 40 টকা, বাৰ্ষিক ৰক্ষণাবেক্ষণ চাৰ্জ প্ৰতি একাউণ্টত 100 টকা দিব লাগিব। অটল পেঞ্চন যোজনা চমুকৈ APY আৰু NPS লাইটৰ গ্ৰাহকৰ বাবে প্ৰাণ খোলা আৰু ৰক্ষণাবেক্ষণৰ চাৰ্জ মাত্ৰ 15 টকা হ'ব। অৱশ্যে লেনদেনৰ ক্ষেত্ৰত কোনো ধৰণৰ চাৰ্জ লগাব নোৱাৰিব বা চাৰ্জ ল'ব নোৱাৰিব। আৰু শেষৰটো নিয়ম হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ 1 অক্টোবৰৰ পৰা LPG চিলিণ্ডাৰৰ দাম হ্ৰাস পাব। অক্টোবৰ মাহটো উৎসৱৰ মাহ। এনে পৰিপ্ৰেক্ষিতত LPG অৰ্থাৎ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। কাৰণ পূৰ্বৰ মাহবোৰত কোম্পানীসমূহে 19 কিলোগ্ৰামৰ LPG চিলিণ্ডাৰৰ দাম হ্ৰাস কৰিছিল। আৰু এইবাৰ অৰ্থাৎ উৎসৱৰ সময়ত দেশবাসীক সকাহ দিব পাৰে তেল কোম্পানীসমূহে। সেয়ে 1 অক্টোবৰৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। আৰু এইদৰে 1 অক্টোবৰৰ পৰা কেইবাটা বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত। পৰৱৰ্তী খবৰ, সিদ্ধাৰ্থ শৰ্মাৰ সৈতে বিজেপিৰ যুৱ মৰ্চাৰ কোনো সম্পৰ্ক নাই। সেয়ে সিদ্ধাৰ্থ শৰ্মাক বহিষ্কাৰৰ কথাও আহি নপৰে। সামাজিক মাধ্যমত ফটো ভাইৰেল হোৱাৰ পিছতে এই স্পষ্টীকৰণ বিজেপিৰ যুৱ মৰ্চাৰ। পৰৱৰ্তী খবৰ, অহা 6 অক্টোবৰত CIDৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। পলাবলৈ চেষ্টা কৰিলে পৰিস্থিতি হ'ব অতি ভয়ংকৰ। আৰু লগতে জামিন আবেদন নকৰিবলৈ দুয়োকে সকীয়াই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 6 অক্টোবৰ শেষ সময়সীমা। 6 অক্টোবৰত CIDৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। ছিংগাপুৰৰ 8জন ব্যক্তিয়েও হ'ব লাগিব হাজিৰ। পলাবলৈ চেষ্টা কৰিলে পৰিস্থিতি হ'ব অতি ভয়ংকৰ। আৰু লগতে জামিন আবেদন নকৰিবলৈ দুয়োকে সকীয়নি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলিছে ক্ষীপ্ৰ গতিত। ঘটনাৰ সৈতে জড়িত কোনো লোক হাৰি যাব নোৱাৰিব। দুখীয়াই উচিত শাস্তি পাবই, এই ঘোষণা মুখ্যমন্ত্ৰীৰ। আৰু এই সন্দৰ্ভত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মালৈ জাৰি কৰা হৈছে লুক আউট নটিছ। 6 অক্টোবৰত অসমলৈ নাহিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। সংবাদ মাধ্যমৰ আগত আজি পুনৰ এই কথা ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
পৰৱৰ্তী খবৰ দলীয় সমাৱেশত পদপিষ্ট হৈ মৃত্যু হোৱাসকলৰ পৰিয়াললৈ 20 লাখকৈ টকাৰ এককালীন সাহায্য ঘোষণা বিজয় থালাপতিৰ যোৱা 27 ছেপ্টেম্বৰত তামিলনাডুৰ কাৰুৰত অনুষ্ঠিত দলীয় সমাৱেশৰ সময়ত পদপিষ্ট হৈ মৃত্যু হোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ 20 লাখকৈ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে তামিলনাডু ভেট্ৰি কাজাগামৰ সভাপতি বিজয় থালাপতিয়ে দেওবাৰে ছ'চিয়েল মিডিয়াত এটা পোষ্ট যোগে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি বিজয়ে কয় যে মৃতকৰ পৰিয়ালক 20 লাখ টকা আৰু আঘাতপ্ৰাপ্ত লোকক 2 লাখকৈ টকা প্ৰদান কৰা হ'ব বিজয়ে লিখে যে আপোনালোক যি ক্ষতিৰ সন্মুখীন হৈছে তাৰ বাবে এয়া বৃহৎ পৰিমাণৰ ধন নহয় মই জানো আপোনালোকৰ লোকচানৰ ঋণ মই খুজিব নোৱাৰিম বা আপোনালোকৰ ঋণ মই পৰিশোধ কৰিব নোৱাৰিম ই এক অপূৰণীয় ক্ষতি অৱশ্য এই কঠিন সময়ত আপোনালোকৰ কাষত থিয় হৈ দুখৰ অংশীদাৰ হোৱাটো মোৰ কৰ্তব্য বিজয়ে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে চিকিৎসাধীন হৈ থকা লোকসকলক তেওঁৰ দলৰ লোকসকলে সকলো ধৰণৰ সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে উল্লেখযোগ্য যে নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই থকা তামিল অভিনেতা বিজয়ে আয়োজন কৰা সমাৱেশত শনিবাৰে হোৱা বিশৃংখলৰ ফলত কমেও 39 জন লোক নিহত হোৱাৰ লগতে 50 জনৰো অধিক লোক আহত হয় বুলি তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ইয়াৰ পূৰ্বে ৰাজ্যখনৰ সাংসদ চেন্থিল বালাজীয়ে সাংবাদিকৰ আগত কয় যে 58 জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে 3 দশক ধৰি তামিল চিনেমাৰ অন্যতম উল্লেখযোগ্য অভিনেতা বিজয়ে 2024 চনত তামিলনাডুৰ সাহসীয় দল DMK আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতীয় জনতা পাৰ্টি এই দুয়োটাকে লক্ষ্য কৰি নিজৰ ৰাজনৈতিক দল তামিলনাডু ভেট্ৰি কাজাগম আৰম্ভ কৰিছে 2026 চনৰ আৰম্ভণিতে অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক নিৰ্বাচনৰ পূৰ্বে তেওঁ প্ৰচাৰ ইতিমধ্যে আৰম্ভ কৰিছে ৰেলীৰ সময়ত দেখা গৈছে যে বিজয়ে গাড়ীৰ ওপৰৰ পৰা পানীৰ বটল অচেতন হৈ পৰা সমৰ্থকলৈ দলিয়াই দিছিল আৰু ভিৰ নিয়ন্ত্ৰণহীন হৈ পৰাত আৰক্ষীৰ সহায়ৰ আহ্বান জনাইছিল সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নিকটৱৰ্তী জিলা তিৰুচিৰাপল্লী আৰু চেলেমৰ পৰা কমে 44 গৰাকী চিকিৎসকক কাৰুৰলৈ প্ৰেৰণ কৰা হৈছে ইপিনে তামিলনাডু চৰকাৰে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অৰুণা জগদীশনৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিছে স্মৰ্তব্য যে বিজয়ৰ সমাৱেশত এই ধৰণৰ ঘটনা এইটোৱে প্ৰথম নহয় যোৱা বছৰৰ অক্টোবৰ মাহত বিজয়ৰ ৰাজনৈতিক দলৰ প্ৰথমখন সমাৱেশৰ পাছত সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কমেও সেই ৰেলীত বা সেই সমাৱেশত 6 জন লোকৰ মৃত্যু হৈছিল আৰু সেই বাতৰি প্ৰকাশ পাইছিল সংবাদ মাধ্যমত